প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL কৰাৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকৰ যদি চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম অহা নাই অথবা আপোনালোকৰ এতিয়ালৈকে জিঅ'টেক হোৱা নাই অথবা আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে কিন্তু আপোনাৰ কাৰণে ভাল খবৰ লৈ আহিছোঁ। যদি আপোনালোকৰ চৰকাৰী ঘৰৰ নতুন জিঅ'টেক লিষ্টত নাম অহা নাই অথবা আপোনালোকৰ এতিয়ালৈকে জিঅ'টেক কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। এতিয়া কিন্তু আপোনালোকে নিজে আপোনাৰ নিজৰ মোবাইলৰ পৰা চৰকাৰী ঘৰৰ কাৰণে জিঅ'টেক কৰিব পাৰিব। এতিয়া যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ জিঅ'টেক কৰক। আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা সেল্ফ সাৰ্ভে এপ্লিকেশ্যন মানে EKYC বা জিঅ'টেক হয়। এইটো কিন্তু যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে এতিয়া আপোনালোকে কেনেকুৱাকৈ সেল্ফ সাৰ্ভে এপ্লিকেশ্যন কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব কেনেকৈ কৰিব লাগিব মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ কাৰণে সেল্ফ সাৰ্ভে এপ্লিকেশ্যনটো কৰি ৰাখি দিয়ক। কেনেকৈ কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব PMAYG.NIC.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া কিন্তু এইটো হোম পেজ অপেন হৈ যাব এনেকুৱাকৈ। আপোনালোকে এইফালে চাব দিয়া আছে আৱাস প্লাছ 2024 সাৰ্ভে। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট দুটা এপ ডাউনলোড কৰিব লাগিব। দুটা এপৰ জৰিয়তে আপোনালোকে আবেদন কৰিব লাগিব। ফাৰ্ষ্ট আপোনালোকে ডাউনলোড কৰিব ইয়াত 3 নম্বৰত এপ দিয়া আছে আধাৰ ফেচ RD প্লে ষ্ট'ৰ। ইয়াত চাব লিংক দিয়া আছে। এতিয়া আপোনালোকে ডাইৰেক্ট লিংকৰ ওপৰত ক্লিক কৰিব। ইয়াত আপোনালোকক অট'মেটিকলি প্লে ষ্ট'ৰত লৈ যাব। আপোনালোকে ফাৰ্ষ্ট আধাৰ ফেচ RD এপটো ডাউনলোড কৰি ইনষ্টল কৰি লৈ ল'ব। টিকট ক্লিক কৰি দেখুৱাই দি আছোঁ। আপোনালোকে ফাৰ্ষ্ট এইটো এপ ডাউনলোড কৰিব। এইটো দি কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডৰ বা আপোনালোকৰ আধাৰৰ ভেৰিফিকেশ্যন হৈ আছে। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট এইটো এপ ডাউনলোড কৰিবই লাগিব। আপোনালোকে ফাৰ্ষ্ট আধাৰ ফেচ RD এপটো ডাউনলোড কৰি ইনষ্টল কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব ইয়াত যদি 1 নম্বৰত এপ দিয়া আছে আৱাস প্লাছ 2024 সাৰ্ভে প্লে ষ্ট'ৰ। ইয়াত চাব লিংক দিয়া আছে 1 নম্বৰত লিংক দিয়া আছে। এতিয়া আপোনালোকে লিংকৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে লিংকৰ ওপৰত ক্লিক কৰিব এতিয়া আপোনাৰ ওচৰত অট'মেটিকলি ইয়াত এপটো আহি যাব এনেকুৱাকৈ আৱাস প্লাছ 2024। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো এপ ডাউনলোড কৰি ইনষ্টল কৰি লৈ ল'ব। এতিয়া আপোনালোকে এপটো অপেন কৰিব। সকলোতে আপোনালোকে এলত ক্লিক কৰি দিব। এতিয়া আপোনাৰ ওচৰত এপটো অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দেখুৱাই দিব ৱেলকাম টু আৱাস প্লাছ 2024। এতিয়া আপোনাৰ ওচৰত এপটো অপেন হৈ যাব এনেকুৱাকৈ। যেতিয়া আপোনাৰ ওচৰত এপটো অপেন হ'ব ইয়াত এইটো পেজ অপেন হৈ যাব কুইক এছেছ সেল্ফ সাৰ্ভে। ফাৰ্ষ্ট চাব দিয়া আছে ৰেজিষ্টাৰ্ড সাৰ্ভে। 2 নম্বৰ চাব দিয়ে সেল্ফ সাৰ্ভে। যিহেতু আপোনালোকে নিজে আবেদন কৰিব সেইকাৰণে আপোনালোকে সেল্ফ সাৰ্ভে টিপ মাৰ্ক দি দিব। এতিয়া আপোনালোকে যিজনৰ নামত চৰকাৰী ঘৰটো আবেদন কৰিব তেওঁৰ ইয়াত আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। আধাৰ কাৰ্ড নম্বৰটো বহাই দি আপোনালোকে অথেণ্টিকেটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আধাৰ ফেচ RDটো এপটো ডাউনলোড কৰিছে ইয়াত অট'মেটিকলি আহি যাব। খালি আপোনালোকে ইয়াত আপোনালোকৰ ফেচটো দেখুৱাই দিব। ইয়াত আপোনালোকৰ ফেচটো লৈ ল'ব। অট'মেটিকলি ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ আহি যাব। তাৰপিছত এইটো পেজ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে এবাৰ চাই ল'ব ডিটেইলছটো যে সম্পূৰ্ণ সঠিক হৈ আছে নে নাই। যদি সম্পূৰ্ণ ঠিকেই আছে তেনেহ'লে আপোনালোকে আপলোড সেভ সাৰ্ভাৰৰ ওপৰত ক্লিক কৰিব। যদি কিবা ভুল আছে তেনেহ'লে আপোনালোকে এডিট কৰি লৈ ল'ব। আৰু যদি সকলো শুদ্ধ আছে ইয়াত চাব দিয়া আছে আপলোড সেভ সাৰ্ভে ডাটা। আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া ইয়াত চাব দিয়া আছে এড অল ইউৰ ফেমিলি মেম্বাৰ্ছ। এতিয়া আপোনাৰ ফেমিলিত যিমান কেইজন সদস্য আছে এইখিনি সকলো ডিটেইলছ বহাই দিব লাগিব। এতিয়া ইয়াত
ফাৰ্ষ্ট নাম বহাই দিব, আধাৰ কাৰ্ড নম্বৰ বহাই দিব, ইয়াত ডিটেইলছটো সম্পূৰ্ণ বহাই দিব। আপোনাৰ ফেমিলিত যিমান কেইজন সদস্য আছে ইয়াত সকলো বহাই দিব লাগিব। আপোনাৰ ল'ৰা ছোৱালী বা আপোনালোকৰ হাজবেণ্ড ৱাইফৰ নাম ইয়াত সকলো বহাই দিব লাগিব। আপোনাৰ ফেমিলিত যিমান কেইজন সদস্য আছে ইয়াত সকলো এটাকৈ নাম বহাব আৰু এডত ক্লিক কৰিব আৰু বহাই দিব লাগিব। আপোনালোকে ইয়াত আপোনাৰ ফেমিলিত যিমান কেইজন সদস্যৰ নাম আছে ইয়াত সকলো ফেমিলি মেম্বাৰ নামবোৰ এড কৰি লৈ ল'ব। ইয়াত চাব ভালকৈ এড কৰি লৈ ল'ব। এতিয়া আপোনাৰ ওচৰত আৰু এটা পেজ অপেন হৈ যাব এনেকুৱাকৈ। এইটো হৈছে আপোনালোকৰ ফেমিলি মেম্বাৰ ডিটেইলছ ইয়াত ভালকৈ বহাই দিব লাগিব। তাৰপিছত আপোনাক লিষ্টত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা পেজ আহি যাব এনেকুৱাকৈ। এতিয়া ইয়াত চাব দিয়া থাকিব আপলোড ইয়ৰ অল্ড হাউচ ইমেজ। এতিয়া যিটো আপোনালোকৰ পুৰণা ঘৰটো আছে এতিয়া আপোনালোকে সেইটো ঘৰত ইয়াত আপলোড কৰিব লাগিব। এতিয়া আপোনালোকে ইয়াত ফটোৰ অপশ্যন দি আছে। এতিয়া আপোনালোকে ফটোৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত কিন্তু অট'মেটিকলি কেমেৰাটো অপেন হৈ যাব। তাৰপিছত যিটো আপোনালোকৰ পুৰণা ঘৰ আছে আপোনালোকে ইয়াত পুৰণা ঘৰটো আপলোড কৰি দি দিব আৰু ইয়াত লিখিব লাগিব অল্ড হাউচ ইমেজ। ইয়াত ফটো দুটা আপলোড কৰিব এনেকুৱাকৈ। ইয়াত অলৰেডি লোকেশ্যনটো আহি যাব। ইয়াত লিখি দিব অল্ড হাউচ ইমেজ। এতিয়া আপোনালোকে ছেভ নেক্সটৰ ওপৰত ক্লিক কৰি দিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত আপোনালোকৰ ফটো আপলোড হ'লে কিন্তু হৈ যাব আৰু কৰিব নালাগে। এতিয়া নেক্সটত ক্লিক কৰিব। এইটো পেজ আহি যাব। ইয়াত আপোনালোকে ইয়েছৰ টিক মাৰ্ক দি দিব আৰু ইয়াত আহি যাব আপোনালোকৰ হাউচৰ ডিজাইন আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো এটা ছিলেক্ট কৰি লৈ ল'ব, ইয়েছৰ টিক মাৰ্ক দিব। এতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব। লগতে কিন্তু আপোনালোকৰ স্লেপ ছাৰ্ভে এপ্লিকেশ্যন হৈ যাব। আপোনাৰ ঘৰত জিঅ'টেক কৰিবলৈ আহিব চৰকাৰৰ পৰা। সেইকাৰণে যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজি এনেকুৱাকৈ চৰকাৰী ঘৰৰ কাৰণে মোবাইলৰ পৰা অনলাইনত আবেদন কৰক। স্লেপ ছাৰ্ভে এপ্লিকেশ্যনটো কৰি লওক।